পঞ্চায়ত নিৰ্বাচন খেলিবলৈ তৎপৰ হোৱা নিৰ্দলীয় টিমৰ এটা ফৈদে আন এটা ফৈদক আক্ৰমণ প্ৰত্যাক্ৰমণ বিনাকান্দি উন্নয়ন খণ্ডৰ সাৰিংগাঁও পঞ্চায়তৰ কাৰ্যালয়ত ভয়ংকৰ মাৰপিটৰ ঘটনা এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ বিনাকান্দি উন্নয়ন খণ্ডৰ অধীনস্থ সাৰিংগাঁও পঞ্চায়তত গাঁওসভা চলি থকাৰ মাজতেই হঠাৎ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে নিৰ্দলীয় প্ৰাৰ্থী কৰ্মীসকলে এই ঘটনাত দুটা পক্ষৰ কেইজনমান যুৱক গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে যিখন গাঁওসভা আমাৰ সাৰিংপথাৰ গাঁও পঞ্চায়তত আছিলে এখন সচিব মহোদয় আৰু পঞ্চায়ত কৰ্তৃপক্ষই গাঁওসভাখন মানে পাতিছে আজি কিন্তু কিছুমান মানে কি কম আৰু এটা নিৰ্দলীয় এটা গোট আছে আমাৰ গাঁও পঞ্চায়তত ইহঁতে বহুত দিনৰ পৰা এটা পৰিকল্পনা কৰি আছে যে কেনেকুৱা মানে এই পৰিস্থিতিটো বেয়া কৰা যায় কেনেকুৱা উন্নয়নমূলক কামক মানে বাধা দিয়া যায় তেনেকুৱা বহুত ধৰণৰ মানে সিহঁতে কল্পনা কৰি আছে বহুত দিনৰ পৰা পঞ্চায়তৰ সচিবৰ আহ্বান মৰ্মে বিনাকান্দি উন্নয়ন খণ্ডৰ অধীনস্থ সাৰিংগাঁও পঞ্চায়তত যোৱাকালি বিশেষ গাঁওসভা অনুষ্ঠিত হৈছিল উক্ত গাঁওসভা চলি থকাৰ অৱস্থাত বিভিন্নজনে সভাত নিজৰ মন্তব্য আগবঢ়াই আহিছিল তেনে সময়তে গাঁও পঞ্চায়তৰ পূৰ্বৰ সভাপতি নজমুল ইছলামৰ আত্মীয়ৰ নাম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তালিকাত অন্তৰ্ভুক্ত থকাৰ বাবে উত্তপ্ত হৈ উঠে নিৰ্দলীয় প্ৰাৰ্থী ৰিয়াজ উদ্দিন কিন্তু চৰকাৰী আৱাসত প্ৰাক্তন সভাপতি নজমুল ইছলামে আত্মীয়ৰ লগতে নিৰ্দলীয় নেতা মামুন ৰছিদৰ পৰিয়ালৰো নাম আছে তেনে সময়ত পঞ্চায়ত কৰ্তৃপক্ষ আৰু ৰিয়াজৰ মাজত তৰ্ক যুদ্ধ আৰম্ভ হয় আৰু পৰৱৰ্তী সময়ত ভয়ানক মাৰপিটৰ ঘটনাক লৈ পৰ্যবেক্ষিত হয় একাংশই চকী মেচ ইত্যাদিৰে মৰিয়াই কোনোবাৰ মূৰ ফালি মাটিত বগৰাই পেলায় দুটা পক্ষৰ কেইবাজনক উদ্ধাৰ কৰি নীলবাগান মডেল হস্পিটেলত ভৰ্তি কৰোৱা হৈছে পঞ্চায়ত নিৰ্বাচন খেলিবলৈ তৎপৰ হোৱা নিৰ্দলীয় টিমৰ এটা ফৈদে আন এটা ফৈদক আক্ৰমণ প্ৰত্যাক্ৰমণৰ ঘটনা সংঘটিত হয় ধুনীয়াকে গাঁওসভাখন প্ৰথম যেতিয়া চলিছিল তেতিয়া সিহঁতৰ দলৰ এজন মানুহে এই নিৰ্দলীয় যিটো হেৰি আছে গোট আছে ইহঁতৰ পক্ষৰ পৰা কিছুমান অচিনাকিও মানুহ আছে ইহঁতৰ পক্ষৰ পৰা কিছুমান মানুহে মানে কাজিয়াটো লগালে আৰু আজি যিটো ঘটনা হৈছে এই ঘটনাত আমাৰ নিজৰ সমৰ্থক বহুত মানুহ আঘাতপ্ৰাপ্ত হৈছে আমাৰ নিজৰ মানুহ আঘাতপ্ৰাপ্ত হৈছে মই নিজেও অলপ আঘাতপ্ৰাপ্ত হৈছোঁ কিন্তু আজিৰ যিটো ঘটনা হৈছে অতিকে দুখ লগা ঘটনা তেনেকুৱা হ'ব নালাগিছিল আমাৰ সাৰিংগাঁও পঞ্চায়তত যোৱা 5 বছৰৰ ভিতৰত এনেকুৱা 5 বছৰটো আমি নিজে কাৰ্যকাল পাইছোঁ কিন্তু 6 বছৰ 7 নম্বৰ বছৰত পৰি গ'ল কিন্তু এনেকুৱা আজিলৈকে কোনো ধৰণৰ ঘটনা হোৱা নাই বা কোনো ধৰণৰ কমপ্লেইনো হোৱা নাছিলে আৰু এই নতুন যিটো মানে এটা হেৰি ওলাইছে ইহঁতে প্ৰত্যেক বস্তুত ইনভলভ হৈ আছে প্ৰত্যেক বস্তুত ইহঁতে মানে এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ বিচাৰি আছে আৰু কৰিও আছে আমাৰ কাৰণটো কাজিয়াটো হোৱাৰ কাৰণটো মানে ইহঁতে কিবা এটা পৰিকল্পনা কৰিছে যোৱা 2-3 দিনৰ পৰা যে আজি যিটো দুনিয়া যিটো পৰিৱেশ আছে এই পৰিৱেশটো নষ্ট কৰিবৰ কাৰণে ইহঁতই মানে প্ৰথম মানে হেৰি কৰিলে আমি আচৰিত লাগি গ'লো যে এই কি এনেকুৱাটো আৰু কেতিয়াও দেখা নাই বা শুনাও নাই যে এখন গাঁওসভাত এনেকুৱা এটা পৰিস্থিতি হ'ব পাৰে ইহঁতে মানে কি যে এটা কৰিলে মই নিজে আচৰিত হৈ গৈছোঁ যে এনেকুৱাটো কৰিব নালাগিছিল যেহেতু এটা গাঁওসভা চলি আছে গাঁওসভা সভাপতি আছে ইয়াতে বিভিন্ন দলৰ মানুহ আছে আৰু ইহঁতে এটা বস্তু মই লক্ষ্য কৰি চালো কি লৈ লাগিছিল মানে কি প্ৰসংগটো মানে পিয়মাই লৈ লাগিছে তেওঁলোকে অভিযোগ কৰিছে যে আপোনাৰ পৰিয়ালৰ লোকে কোনোবাই দুবাৰ পাইছে বা আপোনাৰ পৰিয়ালৰ আমাৰ পৰিয়ালৰ মানুহে দুবাৰ পোৱা এইটো এনেকুৱা সম্ভৱ নহয় এজন মানুহে দুবাৰ কেনেকুৱা পাব আৰু যদি পৰিয়ালৰ নাম আছে যিখন তালিকা ওলাইছে এখনত আপোনাৰ পৰিয়ালৰ নাম আছে নেকি যিখন তালিকা ওলাইছে ইয়াতে আমাৰ পৰিয়াল মানে আমাৰতো ইমান বহুত ডাঙৰ পৰিয়াল এতিয়া আমাৰ পৰিয়ালৰ কোনোবা মানুহৰ নাম থাকিব পাৰে আপোনাৰ নিজৰ ভাতৃ পিতৃৰ নাম মোৰ মানে যিটো হেৰি আছে ইয়াতে মোৰ ভাতৃৰ নাম আছে যদিও কিন্তু ই কমপ্লিটলি সেপাৰেট আছে মোৰ দেউতাও সেপাৰেট আছে এতিয়া ইহঁতে যদি গাঁওসভাই যদি এইটো নিৰ্ধাৰণ কৰে যে ইহঁত পোৱাৰ উপযুক্ত নহয় তেন্তে কাটি দিব ইয়াতেতো ডাঙৰ কথা নহয় যদি কোনোবাই আজি গাঁওসভাটো বিশেষকৈ এইটোৱে আছিল এই কথাটো খুদাক লৈ পেলাই কাজিয়াটো হৈছিল নে নাই এইটো নহয় বেলেগ কিবা এটা কথা লৈ এটা চাইড মই এটা চাইডত বহি আছিলোঁ আৰু বেলেগ কিবা এটা কথা লৈ মানে আৰম্ভ কৰিলে ইহঁতে আৰু এই মানে ফটককৈ বস্তুটো কিবাৰ পৰা কিবা হৈ গ'ল আৰু দুজন মানুহে তৰ্ক বিতৰ্ক লাগিছে কিন্তু দুজন মানুহৰ তৰ্ক বিতৰ্কৰ মাজত
তলৰ পৰা কিছুমান মানুহ উঠিছে আৰু বিভিন্ন ধৰণৰ মানুহে চাৰিওফালে মানে এটা ডাঙৰ এটা মানে হেৰি লাগি গ'ল, কাজিয়া লাগি গ'ল, যিটো মানে ভাতৃ আৰু পিতৃৰ নাম টকাটো সঁচা তালিকাখনত আছে আৰু মানে বহুত মানুহৰ নামো আছে। এতিয়া যদি তেনেকুৱা যদি মানে উপযুক্ত নহয়, আমাৰ বিভাগীয় হেৰি আছে, ইহঁতে মানে কেঞ্চেল কৰিব, এইটোতো ডাঙৰ কথা নহয়। এতিয়া আপুনি কি বিচাৰিছে? এতিয়া আমি আইনৰ ওচৰত গৈছোঁ। এতিয়া আইনৰ প্ৰশাসনিক হিচাপত যিটো আমি ন্যায় পাম আশা কৰিছোঁ, অসম চৰকাৰৰ পুলিচৰ ফালৰ পৰা আমাৰ যিটো মানে সহায় পাম, ইহঁতে আমাক সহায় কৰিব ন্যায়গত হিচাপত। চাওক, এতিয়া এই লিষ্টটো আমি 2018 যেতিয়া কৰিছিলোঁ, জিঅ'টেক হৈছিলে, GPC জিঅ'টেক কৰিছিলে, তেতিয়া মানে আমাৰ এই যে বৰ্তমান যিজন নিৰ্দলীয় কেণ্ডিডেট মামুন ৰছিদ ভাই, মামুন ৰছিদৰ নিজৰ খুৰা কবিৰ আহমদ আৰু এজন আছে এই মৌলানা ৰছিদ আহমদ, ইহঁতৰ নামো আছে। আমাৰ ৱাৰ্ড সদস্য ৰিয়াজ উদ্দিন, তেওঁৰ নামো আছে। আমাৰ মনোহৰা বেগম বুলি এজন আছে, বহুত আছে এইবোৰ। যদি মই ক'বলৈ যাওঁ মিনিমাম 1 ঘণ্টা লাগিব যে কাৰ নাম আছে। ইয়াৰ লগত যদি মোৰ দেউতা আৰু মোৰ যদি দাদা এজনৰ নাম থাকে, ইহঁতৰ বেলেগ পৰিয়াল আছে, ইহঁতৰ যদি নাম থাকে, এইটোতো ডাঙৰ কথা নহয়। আৰু যদি হয় তেন্তে বিভাগীয় কৰ্তৃপক্ষ আছে, ইহঁতে চাব। কাৰণ বস্তুটো টোটেলি GPCৰ ওপৰত নিৰ্ভৰ কৰে, ছেক্ৰেটাৰীৰ ওপৰত নিৰ্ভৰ কৰে, BDOৰ ওপৰত নিৰ্ভৰ কৰে, তাৰমানে এই ডিপাৰ্টমেণ্টৰ ওপৰত নিৰ্ভৰ কৰে। সেইকাৰণে যদি সিহঁতে মানে এনেকুৱা আছে, তেন্তে কাটিবলৈ যদি আছে কাটক, ইয়াতে আমি ইণ্টাৰফেয়াৰ নকৰোঁ। যিহেতু এইটো যেতিয়া আমি কৰিছিলোঁ, তেতিয়া মেম্বাৰসকলেও মানে ভেৰিফাই কৰিছিলে, তেতিয়া আমি সিমান বস্তুটো কৰিব পৰা নাই। আৰু গাঁওসভাই তেতিয়া মানে গাঁওসভাইও অনুমোদন দিছিলে, সেইকাৰণে মই এইটো সঠিকভাৱে ক'ব নোৱাৰোঁ। আৰু যদি থাকিলেতো কৰ্তৃপক্ষই কৰিব। ব্যুৰো ৰিপৰ্ট, সুহানা লাইভ।